বিহুৰ দিনা ৰাতিপুৱাই খাই ল'লোঁ আটা চুজিৰে বনোৱা মালপোৱা। ইয়াৰ পাছত সন্ধিয়া সময়ত মই ধুনীয়াকৈ ৰেডি হ'লোঁ। সন্ধিয়া কিন্তু তেতিয়ালৈকে দেলহিত হোৱাই নাছিলে। আমাৰ তাত তেতিয়ালৈকে ধুনীয়াকৈ চাকি বন্তি জ্বলোৱা হৈ গ'ল আৰু ঘৰৰ পৰা এনেকৈ ফটো আহি গ'ল। ইয়াৰ পাছতে আমাৰ ইয়াত যিহেতু লাহেকৈ সন্ধিয়া আৰম্ভ হৈছিলে, সেইবাবে ময়ো আমাৰ ইয়াত যোগাৰ কৰি ল'লোঁ। যোগাৰনো কি আৰু কল আৰু বুট মগু, এয়াই, বিশেষ একো কৰা হোৱা নাই। ধুনীয়াকৈ চাকি জ্বলোৱাৰ পাছত অকণমান স্মৃতি হিচাপে ধৰি ৰাখিবলৈ মই ভিডিঅ' কৰি ল'লোঁ। য'তে নাথাকোঁ কিন্তু বিহুটো আমি এৰিব নোৱাৰোঁ নহয় জানো। বিহু আমাৰ পৰম্পৰা, সংস্কৃতি আৰু সেইবাবে বিহুটো যেনেকৈ হ'লেও সৰুকৈ হ'লেওতো পালন কৰিবই লাগিব। এয়া অকণমান চেষ্টা কৰিছোঁ আৰু ভিডিঅ' কৰি ৰাখিবলৈ। আৰু যিহেতু তুলসী বেলেগৰ ৰোৱা আছিলে, সেইবাবে প্ৰথমে প্ৰাৰ্থনা কৰা ঠাইত আমি চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ, মাহ প্ৰসাদ ৰাখিলোঁ। ইয়াৰ পাছত আকৌ মই আমাৰ পাকঘৰত এগছি চাকি জ্বলোৱাৰ পাছতহে তুলসী তলত মই চাকি জ্বলালোঁ। আৰু যিহেতু দেৱালী আহিছে, চবেই লাইট জ্বলাইছে, সেইটো কাৰণে মানুহজনেও লাইট লগাই দিলে, বেলকনিটো লগালোঁ। এয়া তুলসী তলতো এনেকৈ চাকি বন্তি জ্বলালোঁ। বিহু বুলি ইমান ধুনীয়াকৈ ৰেডি হ'লোঁ, ফটোটোকৈ ইমান নেমাৰিলে জানো হ'ব, সেইকাৰণে ফটোও মাৰি ল'লোঁ। আৰু এয়া হৈছে আমাৰ প্ৰসাদ। আমাৰ বিল্ডিঙৰ 4 ঘৰ মানুহ আছে, 4 ঘৰতে প্ৰসাদ দিয়া হ'ল। আৰু এয়া হৈছে আমাৰ থাপনা।